চুলি খৰা বন্ধ কৰিবলৈ চুলি গুৰিটো মজবুত কৰিবলৈ চুলিখিনি গ্ৰোথ বাঢ়িবলৈ নতুনকৈ চুলি গজিবৰ কাৰণে আপোনালোকে এই পাতটোৰ লগত আৰু 3 বিধ বস্তু মিলাই চুলিত লগাব হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউচাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকক চুলি গ্ৰোথ বাঢ়িবলৈ চুলি খৰা বন্ধ হ'বলৈ নতুনকৈ চুলি গজিবৰ কাৰণে এই পাতটোৰে এটা খুব বঢ়িয়া হেয়াৰ প্ৰটিন বনাই দেখুৱাম যেটো হেয়াৰ প্ৰটিনে আপোনালোকৰ চুলি গুৰিটো খুব মজবুত কৰিব চুলি খৰা কমাই দিব আৰু আপোনালোকৰ চুলিখিনি দীঘল হ'বলৈ চুলি ঘন হ'বলৈ নতুনকৈ চুলি গজিবলৈ সহায় কৰিব যদি আপোনাৰো চুলি খৰি আছে চুলি খৰি চুলিখিনি পাতল হৈ গৈছে তেতিয়া হলে আপোনালোকে আজিৰ এই নেচাৰেল হেয়াৰ প্ৰটিনটো সপ্তাহত দুদিনকৈ আপোনালোকে চুলিত লগাব তে বলক চাও এই হেয়াৰ প্ৰটিনটো ঘৰুৱা কি বস্তুৰে কেনেকৈ বনাব পাৰি এই হেয়াৰ ৰেমেডিটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল আজিৰ এই হেয়াৰ ৰেমেডিটো যদি আপোনালোকে ভাল পায় তেতিয়া হলে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইবলৈ পাব তে আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰো এই হেয়াৰ প্ৰটিনটো বনাবৰ কাৰণে এতিয়া মই লৈছো এয়া 2 চামুচৰ জোখাৰে মেথি আৰু মেথিটো মই ৰাতিয়ে এয়া পানীত তিয়াই থৈ দিম প্ৰথমতে ভালকৈ মেথিকেইটা ধুই ললো ধুই লোৱাৰ পাছত মই মেথিকেইটা এগিলাস ফিল্টাৰৰ পানী দি পেলাই তিয়াই থৈ দিম আপোনালোকে ফিল্টাৰৰ পানীত তিয়াই থৈ দিব মেথিকেইটা কোমলিব লাগিব তাৰ পাছতহে ব্যৱহাৰ কেনেকৈ কৰিব লাগে মই দেখুৱাম ইয়াৰ পাছত এয়া ৰাতিপুৱা হৈ গ'ল ৰাতিপুৱা এয়া দেখিছেনে মেথিকেইটা ভালকৈ কোমলি গ'ল মেথিকেইটাত তিয়াই থোৱা পানীখিনিও হালধীয়া ৰঙৰ হৈ গৈছে ইয়াত থাকে প্ৰটিন আৰু নিকোটিনিক এচিড যেটোৱে আমাৰ চুলিখিনি সিল্কি কৰিবলৈ শাইনি কৰিবলৈ আৰু চুলি খৰা বন্ধ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব এতিয়া মই এটা সসপেন ললো আৰু এই সসপেনটোতে মই মেথিখিনি দি দিছো আৰু লগতে দিম ইয়াত এয়া নৰসিংহ পাতটো আমাৰ চুলিৰ কাৰণে বহুত বেছি ভাল হয় চুলি খৰা বন্ধ কৰিবলৈ বহুত বেছি সহায় কৰে এই নৰসিংহ পাতটোত নিউট্ৰিয়েন্টছ থাকে আৰু এন্টিঅক্সিডেন্ট গুণ থাকে যাৰ কাৰণে আমাৰ চুলি গুৰিটো মজবুত হয় আৰু চুলি গুৰিটো মজবুত হলে চুলি খৰা বন্ধ হয় এতিয়া মই ইয়াতে লম এয়া আমলখি মই লৈছো 3টা আমলখি কেইটাও এতিয়া মই টুকুৰাকৈ কাটি দিম আপোনালোকৰ ঘৰত যদি এনেকুৱা কেঁচা আমলখি নাথাকে তেতিয়া হলে আপোনালোকে শুকুৱাই থোৱা আমলখিকে দিব পাৰে আৰু শুকুৱাই থোৱা আমলখি হলে আপোনালোকে নিমখত নিদিয়া হ'ব লাগিব নিমখ দিয়া হলে নহব এতিয়া মই লৈছো এয়া লং 6-7টা মানৰ জোখাৰে লঙে আমাৰ চুলিৰ গুৰিত ইনফেকচন নোহোৱাকৈ ৰাখিব চুলিৰ গুৰিটো মজবুত কৰিব আৰু আমাৰ চুলিৰ পৰা উফি দূৰ কৰিবলৈ সহায় কৰিব এতিয়া মই এগিলাস পানী দি ললো ইয়াতে পানী গিলাস দি লোৱাৰ পাছত এই চাৰিওবিধ বস্তুৱে এতিয়া মই খুব ভাল চুলিৰ এটা প্ৰটিন বনাম সেই প্ৰটিনটো বনাবলৈ ইয়াৰ পাছত আৰু দুবিধ বস্তু আমাক প্ৰয়োজন হ'ব সেই দুবিধো একেবাৰে সাধাৰণ বস্তু আমাৰ সকলোৰে ঘৰত থকা বস্তু এতিয়া মই গেছৰ ফ্লেমটো অন কৰি এই সসপেনটো তুলি দিলো এতিয়া মই মিডিয়াম ফ্লেমত এটো উতলাম আপোনালোকেও মিডিয়াম ফ্লেমত দিব বেছি হাই ফ্লেমো নকৰিব লো ফ্লেমো নকৰিব মিডিয়াম ফ্লেমত উতলি থাকিবলৈ দিব এতিয়া দেখিছেনে খুব ভালকৈ উতলি আছে যেতিয়ালৈকে মই যি এগিলাস পানী দিছিলো সেই পানী গিলাস উতলি 3 ভাগৰ এভাগ হৈ নাযায়গৈ তেতিয়ালৈকে ভালকৈ এনেকৈ উতলাই থাকিব লাগিব আৰু তেনেকৈ ভালকৈ উতলাই থাকিলে সেই গুটেই কিবিধ বস্তুৰ গুণটো পানীখিনিলে আহি যাব এতিয়া এয়া বস্তুখিনি ভালকৈ সিজি গৈছে আৰু পানীও 3 ভাগৰ এভাগহে ৰখিছেগৈ এতিয়া মই এয়া গেছৰ ফ্লেমটো অফ কৰি দিছো আৰু এখিনি মই ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পাছত কেনেকৈ প্ৰটিনটো বনাব লাগে আৰু কি দুবিধ বস্তু মিক্স কৰিব লাগে সেইখিনি মই আপোনালোকক দেখুৱাই যাম এতিয়া এই বস্তুখিনি ঠাণ্ডা হৈ গ'ল ঠাণ্ডা হৈ যোৱাৰ পাছত এতিয়া মই আনিছো এডাল খুননা মাৰি এই খুননা মাৰিডালে মই এনেকৈ অকমান থেতালি লম যাতে এই গুটেই কিবিধ বস্তুৰ যেটো গুণ সেই গুণটো এই পানীখিনিলৈ খুব ভালকৈ আহি যায় এনেকৈ থেতালি লোৱাৰ পাছত এতিয়া মই এখিনি সেকি লম সেকিবলৈ হলে এনেকৈ সেকনিৰে সেকিবও পাৰে নহলে আপোনালোকে এখন কটন কাপোৰৰ সহায়তো সেকি ল'ব পাৰে এতিয়া মই এয়া সেকনিৰে সেকি ললো আৰু এই যিখিনি হিতা এই হিতাখিনি আপোনালোকে মিক্সিত ভালকৈ গুড়া কৰি চুলিত লেপ দি থব পাৰে এইদৰে আপোনালোকে এই হিতাখিনি পেলাই নিদি মিক্সিত গুড়া কৰি চুলিত লেপ দি থলেও আপোনালোকৰ চুলিৰ কাৰণে বহুত বেছি ভাল হ'ব ইয়াৰ পাছত মই আনিছো এয়া ভিটামিন ই কেপসুলটো আমাৰ চুলিৰ বাবে বহুত বেছি ভাল হয় ভিটামিন ই অইলে আমাৰ চুলিৰ গুৰিটো মজবুত কৰিবলৈ চুলি গ্ৰোথ বঢ়াবলৈ বহুত বেছিকৈ সহায় কৰে এতিয়া মই ভিটামিন ই অইলটো ভালকৈ মিক্স কৰি লৈছো মিক্স কৰি লোৱাৰ পাছত মই ইয়াতে দিম অকনমান নাৰিকল তেল মই 1 চামুচৰ জোখাৰে দি লৈছো খুব ভালকৈ আপোনালোকে মিক্স কৰিব মিক্স হোৱাৰ পাছত দেখিছেনে এইখিনি খুব ধুনীয়া এটা প্ৰটিন বনি গ'ল ইয়াৰ পাছত মই আৰু এবিধ বস্তু মিক্স কৰি চুলিত লগাম তাৰ আগতে মই ইয়াৰ পৰা
3 পৰা 4 চামুচৰ জোখাৰে লৈ লৈছোঁ মোৰ চুলিত লগাবৰ জোখাৰে লৈ লৈছোঁ আৰু বাকি এইখিনি মই ফ্ৰিজত ভৰাই থৈ দিম ষ্ট'ৰ কৰি থৈ দিম ইয়াৰ পাছত মই আনিছোঁ এয়া এল'ভেৰা জেল মই 1 চামুচৰ জোখাৰে লৈছোঁ 4 চামুচ প্ৰটিনৰ লগত মই 1 চামুচ এল'ভেৰা জেল মিক্স কৰিছোঁ মিক্স ভালকৈ কৰিব লাগিব যাতে গোটেই কিটা বস্তু ভালকৈ মিক্স হৈ যায় মিক্স হৈ যোৱাৰ পাছত তৈয়াৰ হ'ব খুব বঢ়িয়া এটা হেয়াৰ প্ৰটিন আৰু এই হেয়াৰ প্ৰটিনটো কেনে ধৰণে চুলিত ব্যৱহাৰ কৰিব চাওঁ বলক এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা হেয়াৰ প্ৰটিন আপোনালোকে এটো হেয়াৰ প্ৰটিন বুলিও ক'ব পাৰে নহলে আপোনালোকে হেয়াৰ সেৰাম বুলিও ক'ব পাৰে যদি আপোনালোকৰ খুব বেছিকৈ চুলি খৰি আছে তেতিয়া হলে এই প্ৰটিনটো বা এই সেৰামটো আপোনালোকে সপ্তাহত দুবাৰকৈ লগাব চুলি নখৰিলেও আপোনালোকে সপ্তাহত এবাৰকৈ হেয়াৰ প্ৰটিনটো যদি লগাই থাকে আপোনালোকৰ চুলিখিনি গ্ৰোথটো বাঢ়ি থাকিব আৰু আপোনালোকৰ চুলি গুৰিটো মজবুত হ'ব এই ৰেমেডিটো আপোনালোকে এটা স্প্ৰে বটলত ভৰাই ললে চুলিত লগাবলৈ সুবিধা হয় এতিয়া আপোনালোকৰ কাৰোবাৰ যদি স্প্ৰে বটল নাই তেতিয়া হলেওটো আপোনালোকে লগাব লাগিব তেতিয়া আপোনালোকে কেনেকৈ লগাব অকনমান হাতত তেলৰ দৰে লব এনেকৈ তেলৰ দৰে চুলি লগাব এনেকৈ তেলৰ দৰে হাতত লব ধুনিয়াকৈ চুলি গুৰিত লগাব এনেকৈ চুলিৰ গুৰিত লগাই আপোনালোকে অকনমান আঙুলিৰ সহায়ত মাসাজ কৰি দিলে চুলিৰ গুৰিত খুব ভালকৈ লাগি যাব আৰু চুলিয়ে ইয়াৰ পৰা এটা খুব ভাল প্ৰটিন পাব যাৰ ফলত চুলি খৰাও বন্ধ হ'ব আৰু চুলিৰ গুৰিটো মজবুত হ'ব তেতিয়া চুলিখিনি নখৰিব আপোনালোকে এই প্ৰসেছত লগাব আৰু যাৰ স্প্ৰে বটল আছে আপোনালোকে স্প্ৰে বটলত ভৰাই ধুনিয়াকৈ চুলিখিনি হেউতা ফালি ল'ব লৈ ধুনিয়াকৈ স্প্ৰে কৰি দিব দি অকনমান আঙুলিৰ সহায়ত এনেকৈ মাসাজ কৰি দিব সেইদৰে আপোনালোকে এই ৰেমেডিটো চুলিত লগাব এই ৰেমেডিটো এসপ্তাহ লগোৱাৰ পাছতে আপোনালোকে দেখিব যে আপোনালোকৰ চুলি খৰা বন্ধ হ'বলৈ ধৰিছে ৰুটিন মতে যদি ৰেগুলাৰ আপোনালোকে এই ৰেমেডিটো লগাই থাকিব পাৰে তেতিয়া হলে আপোনালোকৰ চুলি খৰাও বন্ধ হ'ব চুলি গ্ৰোথ বাঢ়িব চুলিখিনি গুৰিটো মজবুত হ'ব নতুনকৈ চুলি গজিব মই দেখুৱাৰ ধৰণে আপোনালোকে তেল লগোৱাৰ দৰে আপোনালোকে চুলি গুৰিত লগাই এই ৰেমেডিটো লগাব লগাই পেলাই 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা ৰাখিব পাৰে আপোনালোকে তাৰ পাছত চুলিখিনি শ্যাম্পু কৰি দিব এইদৰে আপোনালোকে যদি বেছিকৈ চুলি খৰি আছে সপ্তাহত 2 দিনকৈ লগাওক আৰু যদি আপোনালোকৰ চুলি খৰা নাই তেতিয়া হলে তথাপিও আপোনালোকে লগাওক আপোনালোকৰ নতুন চুলি গজিব চুলি গুৰিটো মজবুত হৈ থাকিব আৰু এনেদৰে আপোনালোকে নেচাৰেল ৰেমেডিবোৰ যদি চুলিত লগাই চুলিৰ যত্ন কৰে তেতিয়া হলে সোনকালে আপোনালোকৰ চুলিও নপকিব আৰু চুলি গুৰিটো মজবুত হৈ থাকিব আৰু বনাই পেলাই আপোনালোকে এটো ফ্ৰিজত ভৰাই ষ্ট'ৰ কৰি ৰাখিব পাৰিব এসপ্তাহৰ কাৰণে আপোনালোকে বনাই ল'ব ফ্ৰিজত ভৰাই থৈ দিব আৰু সপ্তাহত 2 দিনকৈ লগাই থাকিব বৰ্তমান মই মোৰ চুলিত লগাই ৰাখিছো লগাই পেলাই এফালে খোপা এটা বান্ধি থৈ দিছো ময়ো 1.5 ঘণ্টা ৰাখিম তাৰ পাছত শ্যাম্পু কৰি থৈ দিম এটো কেনে ধৰণে বনাব লাগে কেনে ধৰণে লগাব লাগে এতিয়া মই আপোনালোকক দেখুৱালো আপোনালোকে নিশ্চয় বুজি পালে আপোনালোকে সেই দৰে লগাব আপোনালোকৰ চুলি গ্ৰোথ বাঢ়িব চুলি খৰাও বন্ধ হ'ব আজিৰ এই ভিডিওটো মই ইমানতে সামৰিম নতুন এটা ভিডিওৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো